মানিকপুৰৰ মৌখোৱা গাঁৱত লোমহৰ্ষক চুৰিকাণ্ড। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱত আজি সন্ধিয়া এক লোমহৰ্ষক চুৰিকাণ্ড সংঘটিত হয়। মৌখোৱা গাঁৱৰ মহিবুল আলী উৰ্ফে কালুৰ ঘৰত আজি এই চুৰিকাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে মহিবুল আলীৰ পৰিয়ালে আজি গোবৰ্ধনাত থকা বায়েকৰ ঘৰলৈ আলহী খাবলৈ গৈছিল আৰু সন্ধিয়া প্ৰায় 6:30 মান বজাত ঘৰলৈ উভতি আহি ঘৰৰ দৰ্জা আৰু ঘৰৰ ভিতৰৰ আলমাৰীৰ লক ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু চুৰিকাণ্ডৰ বিষয়ে অৱগত হয়। মহিবুল আলীৰ ঘৰত চোৰে অভিযান চলাই নগদ প্ৰায় 15,000 টকাৰ লগতে এডাল সোণৰ চেইন, এটা সোণৰ আঙুঠি, সোণৰ কাণফুলি আদি প্ৰায় 1.5 তোলা সোণ চুৰি কৰি লৈ যায়। চুৰি সামগ্ৰীখিনিৰ মূল্য প্ৰায় 2 লাখ টকামান হ'ব বুলি মহিবুল আলীয়ে জানিব দিয়ে। ঘটনা সন্দৰ্ভত মহিবুল আলীৰ পৰিয়ালে মানিকপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ গাঁওখনতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে। ঘটনাস্থলীত মানিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। মানে মোৰ ঘৰৰ পৰা ঠিক 10টামান বজাত মই বাইদেউৰ ঘৰত ফুৰিবলৈ গৈছিলোঁ। ফুৰিবলৈ যাই তাতে ৰাতি থাকি কিনে আজি সন্ধিয়া 6:30মান বজাত ঘৰত আহি দেখা পাওঁ যে মই ঘৰৰ দৰ্জাৰ তালাটো ভাঙছে। ভিতৰত সোমাই দেখি পাওঁ যে মোৰ চকেশ্বৰৰ তালা ভাঙি কিনে মোৰ ঘৰত মোটামুটি 15,000 মান টকা আছিল আৰু অলপ সোণৰ অলংকাৰ আছিলে, হাৰ এডাল আছিল, আঙুঠি এটা আছিল আৰু কাণৰ এযোৰ আছিল। সেইখিনি বস্তু লৈ কিনে মানে লৈ গৈছে আৰু ঘৰৰ পৰা মোৰ। সোণৰ অলংকাৰ আনুমানিক কিমানখিনি আছিল? কিমানখিনি মানে গলৰ হাৰ এডালটো মই বিশেষ কৰি নাজানো কিমান মান হয়, মোটামুটি 1.5 তোলামান হ'ব চাগে গোটেইখিনি মিলি। আৰু নগদ টকা কিমান দিছে? নগদ টকা মোটামুটি 15,000 মান আছে। আপোনাৰ নাম? মোৰ নাম মহিবুল আলী, গাঁওখনৰ নাম কি? ঘৰ মৌখোৱাত, বঙাইগাঁও ডিষ্ট্ৰিক্ট।